Good morning everyone, welcome back to the channel to a new vlog. আমি ওলাইছোঁ আজি গাঁৱলৈ যাম আৰু আজি দিব চাফিনৰ ৰিজাল্টটো। চ' ৰিজাল্টটো লৈ আমি ক'ত যাম পাপা? গাঁও। ৰ'দ দিছে ধুনীয়া আজি। পাপা মই ভাইটি আম্মা আৰু সৰু ভাইটি আৰু চাফিন এইকেইটাই যাম। চাফিনৰ পাপা আৰু মোৰ আব্বা থাকিব। এয়া চাফিনৰ নানীৰ ঘৰ পাই গ'লোঁ। ঠিকে আছে, আমি ৰখি আছোঁ এই লাইন পাতি। আমি আহি জালুকবাৰী পালোঁ আৰু ইয়াৰ পৰা ফ্ৰুটছ লৈ আছোঁ। দুষ্ট। এয়া আমি এতিয়া খাই আছোঁ গুৱাভা। এইফালে পিছফালে পাৰছে। এয়া আমি আহিলোঁ এয়া কি কয় এইখিনি নাই চুমি হোটেলটো, কিন্তু ইয়াৰ নামটো কি আছিল? ধাৰাপুৰ নহয়, এয়া ৰ'দত নহয়, মোৰ মোবাইলত ফটো ভাল হয়, এয়া ভিডিঅ' ভাল হৈছে। এতিয়া ৰ'দ লাগে মোৰ মোবাইলৰ কাৰণে। মাম্মাম চাওঁ, মোৰ মাম্মাম ডাঙৰ হৈ গৈছে। দিছে পৰঠা অৰ্ডাৰ আৰু এয়া দাঁত ওলাইছে ন পৰঠাৰ কাৰণে। আমি যোৱাৰ টাইমত এইবিলাক খাই আছোঁ, মোৰতো অহাই নাই এতিয়ালৈ। কেনেকুৱা লাগিছে? আমি এতিয়া খাই আছোঁ চাহ। এইটো ন' ৰিয়েকশ্যন। আমি খালোঁ, খোৱা লোৱা হ'ল আমাৰ আজি ইমান টাইম লাগিছে যাওঁতে। খেল নাপাও বুলি মাম ক'ত আহিছা? আমি প্ৰায় ঘৰ পামেই আৰু মানে এতিয়া যাম পেহীহঁতৰ ঘৰত। 2:52 হৈছে অলৰেডি। আমি ওলালোঁ, একচুৱেলি আমাৰ ওলাওঁতে আজি দেৰি হৈছে কাৰণ চাফিনৰ স্কুলত গৈছিলোঁ, আকৌ ৰিজাল্ট ল'লোঁ। আজি চাফিনৰ ৰিজাল্ট সিমান এটা ভাল হোৱা নাই, মোৰ বেছি ভাল লগা নাই। এতিয়া মানে কি কেইটা বাজে? 3:19। আচৰৰ আজান দিলে। বাবু যোৱা। আমি পুৰা লাহে লাহে ধীৰ স্থিৰে আহি গৈছোঁ। ক'ত আহিছা? নানী ঘৰত ন। আগতে সৰু থাকোঁতে মই অকলে আহিছোঁ, তাৰপিছত তোমাৰ আব্বা মোৰ লগত আহিছে, এতিয়া তুমি আহা মোৰ লগত। চাওঁ এইফালে মাম্মাম কি খাই আছা? What are you eating? Chocolate. Full sentence. I am eating chocolate. এইটো এটা গছ। এনেকুৱা ঠিক আছে, এনেকুৱা এনেকুৱা ভৰিটো অলপ বেণ্ড কৰা, ৰাইট লেগটো না এইটো ষ্টেট ৰাখিব লাগিব, এইটো ষ্টেট। আবু কি হৈ আছে? অলপ ভালকে কৰা। হেমাউচ হৈ যাব। ৱা মাম্মাম তুমি চলাব পাৰিবানে? এইটো এইয়া এইবিলাক হ'ল আমি বঙালীত কওঁ কেঁচ আলু, কিন্তু কি আলু মই নাজানো। এইটো মানে কেনেকুৱা এৰাই কেঁচা কেঁচা খায়, এনেকৈ খাব লাগে। মোৰ ভিডিঅ'ত আহি কিনে বহুত ভাল পায়, খালি মোৰ ভিডিঅ'ত আহিব খোজে। ফলোৱাৰ হৈছে, সৰি ছাবস্ক্ৰাইবাৰ হৈছে যে সেইকাৰণে। এতিয়াৰ পৰা ভিডিঅ'ত আহিলে মোক পইচা দিব লাগিব ন ভেৰা? মাম্মাম খোৱা। এইটো খাই পুৰা গিলি দিব লাগে, চুবাই খোৱা। ফাৰ্ষ্ট টাইম খাই আছে মোৰ মাম্মাম।
এইটো বেছি খোৱা এইটো মিঠা বস্তু খোৱাতকৈ এইটো খোৱা এইটো তুমি 4টা 5টা খালে মই একো নকওঁ খোৱা আমাৰ পেহী বনাই আছে পিঠা আৰু মই বহুত দিন পিছত এনেকুৱা ভাল চৌকাৰ লাগিছে মোৰ হিটাৰতকৈ বেছি ভাল হয় ৱাও হিটাৰতকৈতো অবভিয়াছলি ভাল হ'ব নাই মোৰ হিটাৰটো কাৰণ যোনটো ফিল দিয়ে এইটো যোনটো ফিল দিয়ে মোৰ হিটাৰে ফিল দিব নোৱাৰে চৌকাৰ ঠাণ্ডাৰ দিনত চৌকাৰ ওচৰত বহি গৰম গৰম ভৰিত তাপ লাগি আছে খাওঁ আৰে বাপৰে বহুত দিন পিছত গাঁৱত আহি কিনে ৰাতি থাকি আছোঁ এয়া আমি বনাই আছোঁ পিঠা চিতৈ পিঠা গাখীৰত দিম গাখীৰ পিঠা বনাম মৰ্ণিং খাম এই ঠাণ্ডাত এই যে মই আৰু পেহী বনাই আছোঁ হ'ল নেকি কিমান ধুনীয়া হৈছে চাওঁ পিছফালেতো চাওঁ কিমান কেনেকুৱা হৈছে ৱাও এনে নাটক আছে নেকি বিৰাট ক্ৰিটিকেল পিঠে মই যেতিয়া ভিডিঅ' কৰিম আমাৰ আম্মা বঙালী কথা ক'বই আৰু মোৰ ভইচ অভাৰ দিব লাগিব আমি বাঙালিতে ভিডিঅ' দেওয়া ভালো হবো এমনি দেখে একবারই মানছে কেরার ভিডিও দেখে ইয়েস আবু এই মর্নিং মর্নিং কি খাবা তোমার নানি ঘরে তাই পিঠা কি পিঠা নাজানো কে নাজানো কিয় মিল্ক পিঠা তোমাৰ চাওঁ কেনেকুৱা লাগিছে মিঠা বস্তু বহুত টেষ্টি ন গোৱা টেষ্টি নালাগে আবু কেনেকুৱা লাগিছে মিঠা বস্তু আবু আবু ওলে বাবালে বহুত টেষ্টি ন হাই ৰে এতিয়া মই খাই আছোঁ এই মৰ্ণিং গাখীৰ পিঠা এইয়া ৰাতি বনালোঁ যে ৰাতিপুৱা আমাৰ এনেকুৱা কণ্ডিশ্যন হয় এইটো হাই কৈ দিয়া কি কৰি আছোঁ কোৱাচোন তো মই নাজানো তুমি নাজানা হ'ব ভাল তলে গেছে উফ ইমান খান্দি খান্দি ওলাইছোঁ মোৰ another swell মোৰ swell twins brother in গাঁও ইয়াক চাওক দাদা ইয়াৰ মুখটো এনেকৈ ফুলি আছে কিয় মোৰ পাপাই বোলে কি আল্লাহ কাপোৰ লেতেৰা হৈ যাব ঐ ইয়াতো লাইট আছে না তুমি বাছা এইটো সৰু ভাইটিয়ে গাড়ী চলোৱা শিকি আছে
এইফালে দেখুৱা এইফালে দেখুৱা ও বাবা শাহরুখ খানের পোজ দিয়েছেন বাবা তুমি দেখোন লাঠিতকে সৰু হয় এইটো তোমাৰ কাপ বাঢ়িব নাই নেকি হা একো নাই চাহ বাবা কিমান বাকি আছে এতিয়া ইমান ভাল পোৱা যে এতিয়া খোৱাই নাই আমি এতিয়া পেহীহঁতৰ ঘৰৰ পৰা গৈ আছোঁ নানীহঁতৰ ঘৰলৈ ওলালোঁ নানীটো নাই এতিয়া তথাপি নানীহঁতৰ ঘৰ ন পাপা এইটো ফাৰ্ষ্ট জন্মদিন নানি তোমাৰ অঁ পেহীহঁতৰ ঘৰত একদিনাখন থাকিলোঁ মানে কি এইবাৰ অকণমান টাইম লৈ আহিছোঁ এনেইতো দিন আহি দিনে যোৱা হয় হাই কোৱা হাই তোমাক দেখা যাব নহয় আৰু আমাক ড্ৰাইভ কৰি লৈ যাই আছে সৰুটো পুচকি ফ্ৰম বাংলাদেশ আৰু আমি বহি যাই আছো এতিয়া গৰৈমাৰী বজাৰৰ পৰা গৈ আছো নানীহঁতৰ ঘৰলৈ নানী নাই যিহেতু তথাপি নানীহঁতৰ ঘৰে হয় অফ কোর্স এটা থাকিবই ন দেন আমার কিনা দেন আমার তো কিছু কিনা দেওয়ার কথা পাবেন না আৰু আমি খাই আছো এয়া পাকোৰা আৰু এয়া আমাৰ এইমাত্ৰ আমাক চলাই গৰৈমাৰীলৈ লৈ আনিলে সৰুটো আৰু এতিয়া চলাই আছে ডাঙৰটো ভাইটিয়ে চলাব মানে মই অলপ পাৰ কৰি দিছো মেইন মাম মইতো খাওঁ আৰু এটা আমার আব্বু শাহরুখ খানের পোজ জানে স্যার এটা স্যাম্পল লিখোছোন দেখুয়া বাবা ও তাতে যাই কেন দেখাবো তুমি এটা পোজ দিয়া না আগতে যোৱা ওচৰত যোৱা অলপ বেকা কৰা এটা ৰবা থাকা 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 ভৰি বেলেঞ্চ হৈ গৈছে তুমি রেডি বনায় হ্যাঁ হ্যাঁ রেডি আকো কৰা আকৌ পাই না কৰি হ্যাঁ ফুল এ আমি পোজ রেডি এইটো বায়ে ফটো তুলি আছে দাদাই উঠাই আছে এ চাওক চাফিন ক'ত গৈছে মা বেছি দূৰত নাযাবা এই আমি ধেমচি ক্ষেত্ৰত আহিছো এটা হাফ লৈছো এটা মামা ভাগিন দুটাৰ মানে বেষ্ট কম্বো হ্যাঁ আমি খেতিত আহিছিলো এ আবুৰ কথা কৈ না এই হেল্ল মোৰ দুখ দি আছে আল্লাহ কি হ'ব কি কয় ইমান ধুনীয়া সিনারি ভাল লাগে সেইকাৰণে বহুত বতাহ ঠাণ্ডা লাগি আছে বহুত বতাহ চৰ্দি ঠাণ্ডা বহুত লাগি আমি কি যে আৰম্ভ হৈছে এইবিলাক অহ' জুবিন গাৰ্গৰ গান আমাৰ নানা নানীৰ প্ৰডাক্ট এইকেইটা মানে হয় আপোনালোকে গমে পাইছে চাগে মই কি কৈছোঁ মানে মোৰ মামা মাহী আম্মা গোটেইকেইটা মিলি পেলাই মিটিং কৰি আছে চাফিন আৰু সৰু ভাইটি একেলগে শুইছিলে আৰু সৰু ভাইটি মোবাইল চাওঁতে চাওঁতে টোপনিয়ে আহি গ'ল আমি আহিছোঁ খেজুৰৰ গুড় ল'ব চাওঁ নানীহঁতৰ ঘৰৰ পৰা মানে ব্লেক কালাৰ কাও একটা একটা বিভাগে জানে গে বাচ্চা ডক্টর তারপরে কেনেকুৱা লাগিছে আমার ছোট ভাই অলপ অলপ ভাল লাগিছে যিহেতু ঠাণ্ডাৰ দিনত নানীহঁতৰ গাঁৱলৈ গৈছোঁ আৰু তাতে খেজুৰৰ গুড় বনায় চ' তাৰ পৰা মানে লোকেল খেজুৰৰ গুড় লৈ আনিলোঁ ঘৰলৈ আমি আহিছোঁ খেজুৰৰ গুড় ল'বৰ কাৰণে মামাম এইটো এনে কোথায় নিব তাও এয়া আমি কিনিলোঁ
আৰু এইটো আমি খেজুৰৰ গুড় কিনি পেলাই ওলালোঁ আৰু এইটো মামা আহিছোঁ এতিয়া আকৌ মামীহঁতৰ ঘৰত আৰু ইয়াতে আকৌ বনাইছে পিঠা সেইকাৰণে খাব আহিলোঁ ঠাণ্ডাত আপোনালোকে শব্দই শুনিব পাৰিছে ওলালোঁ এতিয়া 12টা বজা নাই আমি এতিয়া ওলালোঁ নানীহঁতৰ ঘৰৰ পৰা কিন্তু বহুত মানে দিনটো বেয়া ৰ'দ নাই একেবাৰে তো ওলালোঁ বহুত ঠাণ্ডা গুৱাহাটীত কিন্তু ইমান ঠাণ্ডা নহয় গাঁৱত বহুতখিনি ঠাণ্ডা পাইছোঁ চ' ওলালোঁ যাবলৈ গুৱাহাটীলৈ যাম ক'ত যাম গুৱাহাটী তোমাৰ আব্বাৰ লগত লগ হ'ব কেইদিন ধৰি লগ হোৱা নাই বহুত দিন দেৰি হৈ আছে এনেই মানে ওলোৱাৰ খবৰেই নাই এইবাৰ তথাপিও গাঁৱলৈ আহি দুদিনমান থকা হ'ল ভালেই লাগিল জাৰ্ণিটো এনজয় কৰিলোঁ আৰু এতিয়া গৈ আছোঁ গুৱাহাটীলৈ মামাম এই বেবি কাব ভাল লাগে কি কৰি আছা কাক খুৱাই আছো চাওঁ দিয়া কাওক দিয়া কি কৰি আছে এইটো আমি এতিয়া পেহীহঁতৰ ঘৰৰ পৰা ওলালোঁ ডাইৰেক্ট এতিয়া গুৱাহাটীলৈ যামগৈ ন পাপা আমি এতিয়া মানে কি পেহীহঁতৰ ঘৰৰ পৰা ওলালোঁ আমি গৰৈমাৰী বজাৰ পালোঁ এইফালেদি মানে মথাউৰিৰ ওপৰেদি যাম আমি আহিছোঁ এয়া এইটো ৰাস্তা মেইন ৰাস্তাৰ লগত এখন গাঁৱলীয়া বজাৰ চ' ইয়াত আহিছোঁ সোমবৰীয়া বজাৰ এয়া মোৰ পাপা আহিছে এয়া গাঁৱলীয়া বজাৰ আমাৰ ভালে আমি বজাৰ কৰি আছোঁ এতিয়া আমি এয়া বজাৰত পাই গ'লোঁ ঝালমুড়ি এগ দি চিকেন দি ঝালমুড়ি চাওঁ অঁ বাংলাদেশী খাদ্য আমি ইয়াতে পাই গৈছোঁ ন বাংলার ঝালমুড়ি বলবেন কবিরাজ রেডি হয়ে গেল না জানা আরো 3 মিনিটের ভিতরে খানি হবো আর 2 মিনিটের ভিতরে আপনারা খাইবেন নিবেন না নিবেন সিধা ঘুরে যায় আর যদি ভালে লাগি আছে ইমান ডাঙৰ বজাৰ আমি বস্তু এইটো সেইটো কিনি আছো আৰু ইমান কম দামত ক'ত হৰ্চ ৰাইড আছে এইবিলাক হৰ্চ ৰাইড পাগলা এইবিলাক বস্তু আনিছে এইটো তো হ্যাঁ মানে মেইন রাস্তা থেকে হৈ গ'ল আমাৰ বজাৰ কৰা আল্লাহ ওৱান পালছ ফাৰ্ষ্ট টাইম এইটো বজাৰত বজাৰ কৰিছোঁ ন গৰৈমাৰী বজাৰত বহুতবাৰ যোৱা হৈছে কিন্তু এইটো বজাৰত এইবাৰ ফাৰ্ষ্ট টাইম ভাল লাগিল বজাৰ কৰি বহুত ফ্ৰেছ বস্তু পোৱা যায় ন আমাৰ আৰু যি বিচাৰোঁ মানে গাঁৱৰ যি বস্তু বিচাৰোঁ চব পোৱা যায় হয়নে নাই কোৱা গাঁৱৰ চব বস্তু ইয়াৰ পৰা আহে খানাবিলাক অঁ আৰু কি ক'বা কোৱা আৰু মই আজি চাউল ব্ৰেড লৈছোঁ চাওক আমাৰ বজাৰ আল্লাহ পুৰা ডিক্কি ভৰ্তি হৈ গৈছে মোৰ বেঙেনা বেছি ভাল দেখা যাব লেটছ সি মথাউৰি আৰু আমি গাড়ী ৰখাইছোঁ কিহৰ কাৰণে গম পায় কিহৰ কাৰণে মামাক কোৱাচোন এইবিলাক মাষ্টাৰ্ড খেতি হয় ইয়াতে আমি ফটো উঠিম সেইকাৰণে নামিছোঁ এয়া চাওক ইমান সৰিয়হ সেইকাৰণে নামিলোঁ কেইটামান ফটো উঠিবৰ কাৰণে অঁ এইফালে যাব পাৰিলে একচুৱেলি ভাল হ'ল হয় এই বাবা বগলী চোৱা এই বগলী বগলী মানে বগলী এয়া সৰিয়হ খেত
খেতি আমি আহিছিলোঁ এইখন গাড়ী আৰে মই আৰু ভাইটি আছোঁ লাষ্ট পিচ থেংক ইউ মাম্মাম মোৰ মাম্মাম শ্বাহৰুখ খানৰ পোষ্ট আজি ভালেই হ'ব লাগিব মজা হ'ব লাগিব হা হা নাই ভৰি বেকা অকণমান হা কৰা আৰু একবাৰ নাই হোৱা নাই অকণমান ডিষ্টেঞ্চ লাগিব অঁ আৰু অলপ তলৰ পিনে যাব চেষ্টা কৰিবা আমি আহি আজাৰা পালোঁ আৰু আমি বহুত দিন পিছত ঘৰলৈ গৈ আছোঁ ন বাবা কেইদিন হ'ল less than 72 hours Saturday less than 72 hours এয়া ৰাতি হোৱা নাই মানে সন্ধিয়া হোৱা নাই হ'ব আৰু আমি আহি কিনে গুৱাহাটী পালোঁ আৰু আমি আহিছোঁ এতিয়া মানে গাঁৱৰ পৰা ডাইৰেক্ট আহিছোঁ খানাপাৰা বুক ফেয়াৰ 6 জানুৱাৰীলৈ আছে কালিৰ দিনটো আছে তাৰমানে মই ভাবিছোঁ আজিয়ে শেষ নেকি ব'লা টিকেট লৈ আহিছোঁ আৰু ফাৰ্ষ্ট টাইম আমাৰ আম্মা আহিছে আমাৰ লগত গ্ৰন্থমেলাত কি গ্ৰন্থ যে কিনিব অসম গ্ৰন্থমেলা ব'লা পাপা ব'লা আৰু কি লিখিছ কোৱা আৰু লাগে নেকি ৰজা আজিৰ ভিডিঅ'টো ভাবিছোঁ ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংকছ ফৰ ৱাচিং